আনি পেলাই দিছিলে কিন্তু এই যোৱা ৩২ ঘণ্টাত কংগ্ৰেছ বিজেপি দলে মোক যিটো সন্মান দিছে স্বয়ং মুখ্যমন্ত্ৰী যিজন নেকি উত্তৰ পূৰ্বাঞ্চলৰ এজন শক্তিশালী নেতা বুলি আমি ক'ব লাগিব তেওঁ মোক ঘৰত গৈ পেলাই দললৈ নিমন্ত্ৰণ কৰিছে আৰু মই বিচৰা নাই এপইণ্টমেণ্ট গৃহমন্ত্ৰী মোক মাতি আনিছে মোৰ মনৰ ভাৱ তেখেতৰ আগত ব্যক্ত কৰাৰ সুযোগ দিছে আৰু যিধৰণে মোক তেখেতসকলে এতিয়ালৈকে মই যিখিনি পাইছোঁ মই নিশ্চয় অনুভৱ কৰিছোঁ যে মই শুদ্ধ সময়ত শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে দলত খহনীয়া আৰম্ভ হৈছে, আপুনিও গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে আৰু কোনোবা ডাঙৰ নেতা অহা তেনেকুৱা কিবা হেৰি আছে নেকি? খহনীয়া হোৱা নাই এতিয়া গৌৰৱ গগৈ পাৰ্কো পানী দি আছে মানে এতিয়া কংগ্ৰেছী যোনে যায় তেওঁ হাক কৰে যোন কংগ্ৰেছী তেওঁ ঘৰলৈ যায় তেওঁ চবকে মানে এতিয়া আলিংগন কৰে আৰু মই আলিংগন কৰাসকলে মোক আহি কয় যে আজি গৌৰৱ গগৈ ঘৰত গৈছিলোঁ মোক আলিংগন কৰিছিলে মোক সেইটো পাৰ্কো পাইন এই যে গৰাখহনীয়া আগে আগে যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে যে পাৰ্কো পাইন দিয়ে খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে সেইকাৰণে পাৰ্কো পাইন দি আছে এতিয়া 8 মাৰ্চৰ আশে পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা APCC আৰত নাথাকে APCC আৰ ত্যাগ কৰিব তেওঁলোকে 8 মাৰ্চৰ আশে পাশে মই আপোনাক আজি কৈ থ'লোঁ কালিৰ পৰাও প্ৰতিযোগিতা এখন চলি আছে আপোনাক সেইখিনি মই ধন্যবাদ দিছোঁ এইটো কোনো আচৰিত হ'বলগীয়া বিষয় নহয় আগদিনাখন ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ বুলি ক'লে ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰিলে গোটেই নেতাসকল মোৰ ঘৰ পালেগৈ এতিয়া পিছদিনাখনৰ পৰা গালি পাৰিছে অসমৰ ৰাইজে চাই আছে ধন্যবাদ থাকিল মই কথা পাতিবলৈ চেষ্টা কৰিম বিধায়ক মানৱ ডেকাও আছে মই লাইভ লোৱা চলি আছে নেকি? সকলক কইনা ধৰা ৰাজ্যিক অতিথিশালা 1 নম্বৰ গেষ্ট হাউচৰ পৰা ইতিমধ্যে দেখুৱাইছোঁ যে দুজনকৈ নেতা প্ৰথমতে যদি কওঁ আমি বিধায়ক মানৱ ডেকা আৰু সহিতে আমি দেখিবলৈ পাইছোঁ ভূপেন কুমাৰ বৰা সদ্য APCC পদত্যাগী প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা আজিৰ দিনটোত এটা গুৰুত্বপূৰ্ণ আচলতে সিদ্ধান্ত দেখিবলৈ পাইছোঁ বা গুৰুত্বপূৰ্ণ এক পদক্ষেপ দেখিবলৈ পাইছোঁ মানৱ ডেকাৰ সৈতে দেশৰ গৃহমন্ত্ৰীগৰাকীক ইতিমধ্যে সাক্ষাৎ কৰিছে ভূপেন কুমাৰ বৰাই আৰু ভূপেন কুমাৰ বৰাই এটা কথা উল্লেখ কৰিছে যে বাৰে বাৰে তেওঁ উল্লেখ কৰিছে যে 32 বছৰ কংগ্ৰেছত থাকি যি সন্মান লাভ নকৰিলে বা যেনেধৰণে তেওঁ উপেক্ষা কৰা হ'ল তাৰ বিপৰীতে কিন্তু এক আচলতে বিপৰীত ছবি দেখিবলৈ পাইছে ভূপেন কুমাৰ বৰাই 32 ঘণ্টাতে আচলতে যথেষ্ট সন্মান লাভ কৰিছে বিজেপি দলত থাকি বা বিজেপি দলত যোগদান কৰাৰ পূৰ্বেই বিজেপিৰ প্ৰতি সমৰ্থন দিয়ে তেওঁ আচলতে অভূতপূৰ্ব সঁহাৰি আৰু অভূতপূৰ্ব আচলতে সন্মান লাভ কৰাৰ কথা উল্লেখ কৰিছে গতিকে ভূপেন কুমাৰ বৰাই আছে আমি পোনপটীয়াভাৱে পুনৰ এবাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম পোনপটীয়াভাৱে মন্তব্য শুনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে মানৱ ডেকা আছে মানৱ ডেকাৰ মন্তব্য ফিউজডাল ভূপেন বৰাই জ্বলাই দিছে এতিয়া ফুটি থাকিব উজনি অসমত কিয় ডাঙৰ ফেক্টৰ এটা হ'ব কিন্তু ভূপেন বৰা বহুত ডাঙৰ এইটো চাওক ভূপেন বৰাই কংগ্ৰেছ এৰি বিজেপিত জইন কৰাটো সেইটো আপোনাৰ ৰাজনৈতিক সিদ্ধান্ত বুলি মই ধৰা নাই ভূপেন বৰাই যদি সুবিধাৰ কাৰণে জইন কৰিলে 10 বছৰ আগত কৰিব নোৱাৰিলেহেঁতেন নেকি ভূপেন বৰা ডাঙৰীয়া যোৱা 10 বছৰতো MLA হৈ থকা নাই পাৰিলেহেঁতেন নাই এইটো হ'ল অসমীয়াৰ পক্ষত এজন স্বাভিমানী অসমীয়াই লোৱা সিদ্ধান্ত এইটো ৰাজনৈতিক সিদ্ধান্ত নহয় এইটো অসমৰ ভৱিষ্যতৰ সিদ্ধান্ত ধন্যবাদ আৰু ইয়াত দেখুৱাইছোঁ সেইদিনাও কোৱা দেখিবলৈ পোৱা গৈছিল যে বিধায়ক মানৱ ডেকাই এটা কথা উল্লেখ কৰিছিল বাৰে বাৰে যে ভূপেন বৰাই যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া ব্যক্তিগত স্বাৰ্থত লোৱা সিদ্ধান্ত নহয় সেয়া একান্তই আচলতে সামাজিক স্বাৰ্থত বা অসমীয়াৰ স্বাৰ্থত লোৱা সিদ্ধান্ত আমি মন্তব্য ল'ম পলিটিচিয়ান থিংছ ফৰ নেক্সট ইলেকশ্যন আৰু ষ্টেটছমেন থিংছ ফৰ নেক্সট জেনেৰেশ্যন অসমীয়া জাতীয় জীৱনক লৈ তেওঁৰ যিটো চেতনা অসমৰ ভৱিষ্যত প্ৰজন্মটোক লৈ তেওঁৰ যিটো চিন্তা আৰু অসমৰ ভৱিষ্যতক লৈ জাতীয় জীৱনৰ এই জটিল সন্দিক্ষণত জাতিক তেওঁ
সংগ দিয়াৰ যিটো তেওঁৰ মানে সাহ মই দেখিলোঁ, মই সঁচাকৈ অভিভূত। আৰু মই তেখেতক যিখিনি কথা পতাৰ সুযোগ পালোঁ, তাতে মই অভিভূত হ'লোঁ যে মানুহজনৰ নেতৃত্ব আৰু তেওঁৰ সহযোগিতাত আমি যিবিলাক জাতিয়ে এটা চিন্তাত থাকোঁ, সেই চিন্তাখিনি আহি থকা সময়ত দূৰ হ'ব। আপোনাৰ সৈতে এনে কেনেকুৱা ধৰণৰ কথা পাতিছে যিমান সময় আপুনি তেওঁক লগ গোটেইখিনি কথাটো ইয়াত কোৱা উচিত নহ'ব, কিন্তু যিবিলাক কথা লৈ মোৰ মনত খুদৰণি আছিলে যে আমি কংগ্ৰেছ দলত থাকোঁতে যিবিলাক প্ৰশ্ন উত্থাপন কৰিব টিভিৰ জৰিয়তে সুধিছিলোঁ, সেইবিলাক তেওঁৰ মুখৰ সন্মুখত পাতি তেওঁৰ ধাৰণাটো বা তেওঁৰ অনুভূতিটো বুজি পোৱাত মোৰ সুবিধা হ'ল। ইতিমধ্যে কংগ্ৰেছৰ বহু লোকে কৈছে, আপুনিও ইতিমধ্যে উল্লেখ কৰিছে যে APCC R আৰু APCC দুটা বেলেগ বেলেগ, আপুনি উল্লেখ কৰিছে এই কথাটো যদি সেইটো ওলাইছিলে। মই কৈছোঁ যে মই এজন জাতীয়তাবাদী ধ্যান ধাৰণাৰে পৰিপুষ্ট অসমীয়া কংগ্ৰেছী, আৰু সেইকাৰণে মই সভাপতি হোৱাৰ পাছত ARDFৰ লগত সম্বন্ধ ছেদ কৰিছিলোঁ। কিন্তু মোৰ দুৰ্ভাগ্য যে ARDFৰ লগত সম্বন্ধ ছেদ কৰি কংগ্ৰেছৰ সেই গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ জাতীয়তাবাদী ধাৰাটো ৰক্ষা কৰিবলৈ চেষ্টা কৰাৰ পাছতো আকৌ APCC আৰলৈ পৰ্যবেক্ষিত হ'ল। সেইকাৰণে মই স্বাভিমান ৰক্ষা কৰি আপোনালোকৰ কাষলৈ আহিছোঁ। তেতিয়া তেওঁ কৈছে যে মই শুনিছোঁ আপোনাৰ কথা, আপুনি বহুত কষ্ট কৰিব পাৰে, আগতে যিমান কষ্ট কৰিছে এতিয়াও সিমান কষ্ট কৰক, আমি আপোনাৰ লগত আছোঁ। যিহেতু বহুতে কৈছে যে এতিয়া তেওঁলোকৰ আপুনি অহাৰ পাছত তেওঁলোকৰ মিত্ৰতাৰ ক্ষেত্ৰতো বহু ক্ষেত্ৰত প্ৰশ্ন উঠি পৰিছে। এই মিত্ৰতা কিছুমানে কৰিব, কিছুমানে নকৰে। অখিল গগৈ ডাঙৰীয়াক গৌৰৱ গগৈ ডাঙৰীয়া আগৰ পৰাই বেয়া পায়, কাৰণ APSC কেলেংকাৰীৰ যে চেয়াৰমেন এজন আছিলে, তেওঁ কিবা সোণৰ চেন লোৱা কথাবিলাক অখিল গগৈ ডাঙৰীয়াই উলিয়াই দিছিলে। তাৰ আগতেও অখিল গগৈ ডাঙৰীয়া আমেৰিকাত ঘৰ আছে বুলি উলিয়াই দিছিলে। এইবিলাক আগৰ পৰাই অখিল গগৈক ভিতৰে ভিতৰে খুব বেয়া পায়। তাৰ পাছতো যদি এতিয়া তেওঁ গৌৰৱ গগৈ ভাষাত কংগ্ৰেছ দলৰ এটা স্তম্ভ খহি পৰিলে, গতিকে আৰু দুটামান স্তম্ভ তেওঁ যোগ কৰিবৰ কাৰণে চেষ্টা কৰিলে মই ভাবোঁ যে তেওঁৰ কাৰণে ভাল। আৰু এতিয়া মই শুনি আছোঁ যে গৌৰৱ গগৈ ওচৰলৈ যোনে যায় সকলোকে খুব হাক কৰে। মোক কংগ্ৰেছীসকলে ফোন কৰিছে যে আগতে আমি মানে বহুত দূৰত থাকিব লাগে, এতিয়া গৌৰৱ গগৈক লগ পালে আমাক সাৱটি ধৰে। এতিয়া মই তেওঁলোকক কৈছোঁ যে খহনীয়া হোৱাৰ আগত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে পাৰ্কোপাইন দিয়ে। এইটো যে এই আলিংগনটো এইটো হৈছে পাৰ্কোপাইন। 8 মাৰ্চৰ আশে পাশে পুৰা সম্পূৰ্ণ খহনীয়া হ'ব। নহয়, এতিয়া পাৰ্কোপাইন দি আছে, যোনে যায় খুব হাক কৰে, যোনে যায় খুব আলিংগন কৰে। চাওক, ইতিমধ্যে মনস্তাত্ত্বিকভাৱে কংগ্ৰেছ দলটো বিধ্বস্ত হৈ গৈছে। মনস্তাত্ত্বিকভাৱে চাইক'লজিকেল যিটো ৱাৰ আৰম্ভ হৈছে, তাত কংগ্ৰেছ এতিয়া বিধ্বস্ত। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী মই খুব শ্ৰদ্ধা কৰোঁ আৰু মোকো খুব মৰম কৰিছিলে। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক আপোনালোকে মোক কওক, ভাৰতবৰ্ষত যেতিয়াই দেখিছে সদায় হাঁহি থকা ফটোখন দেখে। অসমত 48 ঘণ্টা থাকিলে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, আপোনালোকে সকলো সংবাদ মাধ্যমক কৈছে এখন হাঁহি থকা ফটো দেখাই দিয়কচোন। তেওঁৰ মুখত কোনদিনা ভাৰতবাসীয়ে হাঁহি দেখা নাছিলে, আৰু যেতিয়াই গুৱাহাটীত আহি পালে তেওঁৰ হাঁহিটো হেৰাই গ'ল। সেই যে হাঁহি হেৰাই গ'ল, সেইটোৱে বুজি লওক যে মনস্তাত্ত্বিক যুঁজখনত কংগ্ৰেছ দল ক'লে গুচি গৈছে। মুখ্যমন্ত্ৰীয়ে কৈছিলে দুজন ব্যক্তি আকৌ বিজেপিত আহিব, মুখ্যমন্ত্ৰীয়ে নাম পৰ্যন্ত কৈছিলে। আপোনাৰ তেনেকুৱা ধৰণৰ কিবা সূত্ৰ পাইছে নেকি, কেতিয়া আহিব, কেনেকুৱা? মইতো ক'লোৱেই, জাতীয়তাবাদী চেতনাৰে উদ্বুদ্ধ কোনো কংগ্ৰেছী 8 মাৰ্চৰ আশে পাশে পাছত কংগ্ৰেছত আৰু নাথাকে। যিহেতু নামনি অসমত মিত্ৰতা সন্দৰ্ভত ৰাইজৰ দলৰ পৰা বহুকেইখন আসন পাবলৈ বিচাৰিছিল, কিন্তু কংগ্ৰেছে খুব কম সংখ্যক আসন দিয়াৰ পৰিপ্ৰেক্ষিতত দলীয় যি মিত্ৰতা, সেই মিত্ৰতাৰ ক্ষেত্ৰত কিছু সিহঁতক চাপ মিলাবলৈ এটা খবৰ পাইছে। কি ক'ব? এইকেইদিন মই যিটো বুজি আছোঁ, মই দল এৰি অহাৰ পাছত যদি মিত্ৰতা হয়, অখিল গগৈ 2খনৰ পৰা 3খন আসন পাব। মিত্ৰতা যদি নহয়, অখিল গগৈ ডাবুল ডিজিটো যদি পায়, মই আচৰিত নহয়। আপোনাৰ কাৰ্যালয়টো ইতিমধ্যে আপুনি উল্লেখ কৰিছিলে যে তেওঁ কোন বহিব, তাক লৈ কৈছিলে APCC সেই অফিচটো কিবা বেলেগ ৰুম বনোৱা বুলি। যি কৰে কৰি থাকক এতিয়া। আৰু এয়া আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাবলৈ যত্ন কৰিছোঁ। কইনাধৰা ৰাজ্যিক 1 নং অতিথিশালাৰ পৰা এই পৰিৱেশ আমি দেখুৱাইছোঁ। দুজনকৈ নেতা অৰ্থাৎ বিধায়ক মানৱ বৰাৰ সহযোগত এনেধৰণে অহা দেখিবলৈ পোৱা গৈছে। ভূপেন কুমাৰ বৰা আৰু ইতিমধ্যে গৃহমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰিছে। গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি তেওঁলোক দুয়োগৰাকী ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু প্ৰায় আধা ঘণ্টা জোৰা এক সৌহাৰ্দ্যপূৰ্ণ তেওঁলোকৰ আলোচনাত মিলিত হোৱাৰ কথা উল্লেখ কৰিছে। তেওঁলোকে যদিও বা কোনো ধৰণৰ ৰাজনৈতিক আলোচনাই সেই আলোচনাত ঠাই পোৱা নাই বুলি কৈছে, বা ৰাজনৈতিক কথা বতৰাই সেই আলোচনাত স্থান নাই পোৱা বুলি কৈছে, তথাপি আচলতে সেই কথাসমূহৰ কথা কৈছে যে তেওঁ এটা কথা বাৰে বাৰে উল্লেখ কৰিছে যে 32 বছৰ ধৰি কংগ্ৰেছ
দলটোত থাকি কংগ্ৰেছ দলৰ বাবে কাম কৰি যি আচলতে সন্মান লাভ নকৰিলে, যেনেধৰণৰ সঁহাৰি লাভ নকৰিলে, তাৰ বিপৰীতে কিন্তু 32 ঘণ্টাতেই আচলতে বিজেপিত আহি বিজেপিত যোগদান নকৰাকৈ তেওঁ সমৰ্থন বিজেপিলৈ আনি যথেষ্ট সঁহাৰি আৰু সন্মান লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। আৰু সমান্তৰালভাৱে 8 মাৰ্চৰ কথা এটা কৈছে, যিটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি হয়তো আমি এই মুহূৰ্তত ক'ব লাগিব। কাৰণ আমি দেখিবলৈ পাইছোঁ যেতিয়া ভূপেন কুমাৰ বৰাই পদত্যাগ কৰিলে তাৰ পাছতে কেইবাজনো আচলতে উচ্চ পদবীৰ বা গুৰুত্বপূৰ্ণ পদবীত থকা কেইবাজনো আচলতে কংগ্ৰেছ নেতৃত্বই পদত্যাগ কৰিছে বা তেওঁৰ সৈতে অব্যাহতি ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ সমান্তৰালভাৱে আজি এটা কথা উল্লেখ কৰিছে যে 8 মাৰ্চৰ পাছত কোনো জাতীয়তাবাদী মানুহ কংগ্ৰেছত নাথাকে বা জাতীয়তাবাদী যিসকল চিন্তাধাৰাৰে উদ্বুদ্ধ, জাতীয়তাবাদী চিন্তাধাৰা যিসকল আছে তেওঁলোকে কংগ্ৰেছৰ পৰা বিদায় মাগিব বুলি এটা কথা উল্লেখ কৰিছে। আৰু উজনি অসমৰ কেইবাজনো বিধায়কৰ কথা ইতিমধ্যে যিহেতু উল্লেখ কৰিছে আৰু তাৰ সমান্তৰালভাৱে এটা কথা উল্লেখ কৰিছে যে 8 মাৰ্চৰ পিছত হয়তো অন্য এখন পৰিৱেশ দেখিবলৈ পোৱা যাব, অন্য এটা পৰিৱেশৰ মাজলৈ লৈ যাব। আৰু ভূপেন বৰা যিহেতু 22 তাৰিখ অৰ্থাৎ পৰহিলৈ দিনটোত যোগদান কৰিব বিজেপিত আনুষ্ঠানিকভাৱে আৰু দিনৰ 11 বজাত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত যোগদান কৰিব। আৰু তাৰ পাছতে হয়তো তেওঁৰ এটা বৃহৎ দল, আমি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও এটা কথা উল্লেখ কৰিছিল বাৰে বাৰে যে ৰঙানদী, বিহপুৰীয়া আৰু লখিমপুৰ সমষ্টিৰ তিনিটাকৈ সমষ্টিৰ যিসকল নেতা আছে, যিসকল গুৰুত্বপূৰ্ণ বিষয়বাবত থকা কংগ্ৰেছৰ নেতৃত্ব আছে, তেওঁলোকক সম্পূৰ্ণৰূপে বিজেপি গেৰুৱাকৰণ কৰা বা বিজেপিলৈ ভূপেন বৰাৰ সৈতে লৈ অনা এক পৰিকল্পনাৰ কথা উল্লেখ কৰিছিল বা বিজেপিলৈ লৈ অনা কথা ইতিমধ্যে উল্লেখ কৰিছে। গতিকে সেইকেইটা সমষ্টিৰে কেৱল লোক সন্নিৱিষ্ট থাকিবনে উত্তৰ অসম বা উজনি অসমৰ যিহেতু এক প্ৰবল প্ৰতাপী নেতা বুলি ইতিমধ্যে কৈ থকা হৈছে ভূপেন বৰাক, গতিকে উত্তৰ অসম আৰু উজনি অসমৰ কোন কোন নেতা এই তালিকাখনৰ সন্নিৱিষ্ট থাকিব, 8 মাৰ্চত আচলতে কাৰ নতুনকৈ চেহেৰা আচলতে বিজেপিৰ ফলকত দেখিবলৈ পোৱা যাব, সেইটো এটা গুৰুত্বপূৰ্ণ কথা। গতিকে যদিহে সম্পূৰ্ণৰূপে চাওঁ তেন্তে যিদিনে ভূপেন বৰাই পদত্যাগ কৰিল তাৰ পিছৰে পৰা আচলতে যথেষ্ট গুৰুত্ব পোৱা দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালভাৱে কংগ্ৰেছৰ পৰা যেনেধৰণৰ আচলতে আক্ৰোশমূলক মন্তব্যই হওক বা যিসমূহ আচলতে তুচ্ছ তাচ্ছিল্যকৰণৰ কথা বতৰা বা অভিযোগ ছটিওৱাৰ বৰ্তমান সময়ত কথা বতৰা চলি আছে, তাৰো কিন্তু প্ৰত্যুত্তৰ এক প্ৰকাৰ ভূপেন বৰাই এই স্থানত দি গৈছে। কাৰণ এটা কথা উল্লেখ কৰিছে যে কংগ্ৰেছে এতিয়া আচলতে তেওঁক সন্মান কৰি থাকিব নোৱাৰে বা কংগ্ৰেছে তেওঁৰ প্ৰতি বিৰুদ্ধাচৰণ কৰাটো, কংগ্ৰেছী নেতৃত্বই তেওঁক বিৰুদ্ধাচৰণ কৰাটো এটা স্বাভাৱিক কথা। কিন্তু তাৰ পৰিৱৰ্তে এটা কথা উল্লেখ কৰিছে যে গৌৰৱ গগৈ এতিয়া যিমান পাৰে যি খহনীয়াৰ কথা কৈছে, আচলতে খহনীয়াৰ পূৰ্ব পৰিস্থিতিটো বুলিহে কৈছে। কংগ্ৰেছৰ বৰ্তমান সময়ত যি পৰিস্থিতি অৱলম্বন হৈ আছে, যি এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈ আছে, ইজনৰ পিছত সিজনকৈ নেতাই আচলতে পদত্যাগ কৰিছে, তাৰ পিছতো ভূপেন বৰাই এটা মন্তব্য কৰিছে, যিহেতু ভিতৰুৱা সকলো কথা ভূপেন বৰাই জানে বুলি আমি বিশ্বাস কৰি লৈছোঁ।